গুণ্ডাগিরি করা, অভদ্র আচরণ করা, হ্যারাসমেন্ট, হারাহাস্তি, কিস্তির টকা বিচারি কিস্তির ধন এদিন পার হয়ে গেলে কিস্তির ইনস্টলমেন্টর টকা এদিন উকুলি যোৱাৰ লগে লগে গুণ্ডাগিৰি দাদাগিৰি মানে এইটো শ্বৰুমৰ যিটো ব্যৱহাৰ পাতি আচাৰ ব্যৱহাৰ আপোনালোকে গৈ মাৰপিট কৰি গাড়ী উঠাই লৈ আহে নেকি? ইতিমধ্যে কল ৰেকৰ্ডিং ভাইৰেল হৈছে, নিউজ ওলাইছে, এনেকুৱা অভদ্ৰ ব্যৱহাৰ আৰু বহুত ধৰণৰ হেৰাছমেণ্ট। আজি হুজাইবাসীয়ে গম পাব এইখন দাস অটোমোবাইলৰ ধপধপনি। কিন্তু এয়া হৈছে হুজাই মেইন চহৰ নগাঁও বাছ ষ্টেণ্ড। নগাঁও বাছ ষ্টেণ্ডৰ লগত এওঁলোকৰ এই শ্বৰুমখন আছে। আৰু চাওক, তেওঁলোকে বিভিন্ন দিনৰ পৰা গ্ৰাহকক যোগান দি আহিছে, বিভিন্ন ধৰণৰ বাইক তেওঁলোকৰ ইয়াতে আছে। আৰু এয়া চাওক তেওঁলোকৰ এই অফিচ, এই অফিচত মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ। মানে তেনেকুৱা ধৰণৰবিলাক আমাৰ ইয়াত তেনেকৈ নহয়। কাষ্টমাৰ যেতিয়া গাড়ী লৈ আমি তেওঁলোকৰ বেংকৰ একাউণ্টটো গোটেইখিনি লিংক কৰি দিয়া হয়, কাষ্টমাৰ একাউণ্টৰ পৰা অটো ডেবিট হয়, যাৰ গতিকে কাষ্টমাৰ এই হাৰাছমেণ্টটো নাপায়। কেতিয়াবা বহুত কষ্ট হৈ যায় ইনষ্টলমেণ্ট কিস্তি চলাবলৈ। সেই মুহূৰ্তত যদি শ্বৰুমৰ মালিকসকলে এনেধৰণৰ হেৰাছমেণ্ট কৰে, বৰ এটা মনত বেয়া লাগে, যাৰ বাবে নাম হুজাইত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ দোকানখন, চৰ্চিত হৈ পৰিছে তেওঁলোকৰ দোকানখন। এনেকুৱা মানে ছাৰ্ভিচ দিবলগীয়া হৈছে, গুদাম আৰু দুখন এখন বঢ়াবলগীয়া হৈছে, ষ্টাফ বঢ়াবলগীয়া হৈছে। গাড়ী অফাৰ আমাৰ ইয়াত বিহুৰ অফাৰ চলি আছে। বিহুৰ অফাৰ কি চলি আছে? বিহুৰ অফাৰ আপোনাৰ পালচাৰ 150, 125, প্লেটিনা, চিটি এইকেইটাত মানে আপুনি কম ডাউন পে'মেণ্টত পাই যাব। যোনে যোনে কিনিব নোৱাৰে, আগত যোনে ডাউন পে'মেণ্ট বেছিও হয়, এতিয়া ডাউন পে'মেণ্ট কমতো হৈ যায়। ডাউন পে'মেণ্ট ধৰি লওক এতিয়া 9,999 মানত আপোনাৰ প্লেটিনা পাই যাব। এনেইতো গাড়ীৰ হ'লে আপোনাৰ 999 টকাত হয়, কিন্তু তাত প্ৰচেছিং ফিজ আৰু RC ইঞ্চুৰেঞ্চ টকা অলপ দিব লাগে, এইটো 10,000 মানত ওলাই যাব। আৰু পালচাৰ 150 হ'লে আপোনাৰ 15,000 তেনেকুৱা মানত ওলাই যাব। RC আৰু ইঞ্চুৰেঞ্চ? RC আৰু ইঞ্চুৰেঞ্চ থাকিব। কিছুমান মিডিল ক্লাছ মানুহ আছে, কিস্তিৰ পইচা দিবলৈ কেতিয়াবা এমাহ 15 দিন দেৰি হয়, আপোনালোকে গৈ মাৰপিট কৰি গাড়ী উঠাই লৈ আহে নেকি? নাই, তেনেকুৱা নহয়। আমাৰ ইয়াত যদি কিস্তিটো দিয়া নহয়, টাইম দিয়া হয় কাষ্টমাৰক যে ইমান তাৰিখৰ ভিতৰত আপোনাৰ বুজাই দিয়া হয়। তেওঁলোকে এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যে গুণ্ডাগিৰি কৰি নহয়, তেওঁলোকে সুন্দৰ ভদ্ৰভাৱে তেওঁলোকে ৰেচপেক্ট মানুহক কেনেকৈ দিব লাগে, সেই ৰেচপেক্ট সহকাৰে মানুহক বুজনি দিয়ে। এনে নহয় যে 15 দিন উকলি গ'ল, জবৰদস্তি গৈ JCB আৰু ডাম্পাৰ ট্ৰেইলাৰ লৈ গৈ গাড়ীখন উঠাই আনি গাড়ী লৈ আনা। এই মাজত কাকিত এটা ভিডিঅ' ভাইৰেল হৈছে, মোলৈ এজনে প্ৰেৰণ কৰিছিলে, জবৰদস্তি গৈ মানে বাইকখন কাঢ়ি লৈ আহিছে, বা কোনে আনিছে বা কোন কোম্পানীৰ গম নাপাওঁ। গুদাম ইয়াত এখন আছে আৰু তাত এখন আছে, ডাঙৰ কৰা হৈছে গুদাম, আৰু ছাৰ্ভিচ চেণ্টাৰো ডাঙৰ কৰা হৈছে। এতিয়া বৰ্তমান চেলো বাঢ়িছে কাৰণে ছাৰ্ভিচো বঢ়া হয়। ষ্টাফ কিমান বাঢ়িছে? ষ্টাফটো ইয়াত আপোনাৰ 10জনমান আছে আৰু তাততো আছে 20জনমান। 20জনমান, টোটেল 30 জন ন? কাষ্টমাৰ মানে ইমানে বৃদ্ধি হৈছে, মানে দিনত মানে কিমান ভিৰ কৰে কাষ্টমাৰ? দিনত হয় আপোনাৰ কাষ্টমাৰটো থাকে, বহুত গেদাৰিং হয়। এই প্লেটিনা আপোনাৰ প্লেটিনা এইখন 999 হয়, তাত প্ৰচেছিং ফিজটো লাগে। আৰু এইটো পালচাৰ 125ৰ এইটো নিয়ন মডেল হয়, এইটোও চলি আছে বৰ্তমান ধুনীয়াকৈ। আৰু 125 কাৰ্বন, আৰু এইটোতো NSN এইকেইটা আছে। মেডামহঁতৰ দোকানত বিহু আৰু ঈদৰ অফাৰ একেলগে চলি আছে। বাকীখিনি আপোনালোকে গম পাইছে, স্ক্ৰীনৰ তলত কণ্টেক্ট নম্বৰ আছে, আপোনালোকে ফটাফট যোগাযোগ কৰক। আমাৰ শ্ব'ৰুমটো আপোনাৰ নগাঁও বাছ ষ্টেণ্ডৰ অপজিট ছাইডতে আছে, আৰু বিশালৰ অলপ আগতে আহিলে পাই যাব। হুজাই মেইন ৰোডত হয়, পুলিচ পইণ্টৰ ফালৰ পৰা আহিলে বিশাল পাৰ হয়, আৰু নীলবাগানৰ ফালৰ পৰা আহিলেতো আপোনাৰ নগাঁও বাছ ষ্টেণ্ড আছে, নগাঁও বাছ ষ্টেণ্ডৰ অপজিটত পশ্চিম ফালে। এয়া চাওক বেনাৰ লগাই ৰাখিছে, বহাগ বিহু। এয়া চাওক ঈদৰ অফাৰ একেলগে, ঈদ আৰু বিহুৰ বহাগ বিহুৰ অফাৰ একেলগে তেওঁলোকে দিছে। কণ্টেক্ট নম্বৰ চাওক, এই বেনাৰখনতো দিয়া হৈছে কণ্টেক্ট নম্বৰ। আৰু বাইক অতি সুন্দৰকৈ এনেকৈ ৰাস্তাৰ কাষতেই, আৰু সৌটো চাওক আপোনালোকে নগাঁও বাছ ষ্টেণ্ড চাওক, আৰু পশ্চিম ফালে আপোনালোকৰ এই দাস অটোমোবাইল, পশ্চিম ফালে আপোনালোকে চাওক। এয়া হৈছে মেইন ৰোড, ইফালে সন্মুখত আছে, বেছি দূৰ নহয়, মাত্ৰ 200 মিটাৰ ওচৰতেই মানে বিশাল মেগা মাৰ্ট। এনেদৰে প্ৰতিদিনা ভিৰ কৰে চাওক, গ্ৰাহক লানি পাতি এনেদৰে বহি থাকে, প্ৰতিদিনা ভিৰ কৰে। মই এগৰাকী কাষ্টমাৰৰ ৰিভিউ ল'বলৈ চেষ্টা কৰিম। মানে এইটো শ্বৰুমৰ যিটো ব্যৱহাৰ পাতি আচাৰ ব্যৱহাৰ, আৰু এইটো নতুন এটা অফাৰ ওলাইছে, এইটো অফাৰৰ কথাটো বাহিৰত চবেই গম পাই আছে, তে মই শুনা পাই লগালগ আহিছোঁ আজি। তেওঁলোকৰ ৰেচপেক্ট ভাল? ৰেচপেক্ট ভাল বুলি বাহিৰত চৰ্চিত? চৰ্চিত আছে, বহুত চৰ্চিত। এইটো হ'ল হুজাই কলেজ ৰোডৰ সন্মুখৰ তেওঁলোকৰ ছাৰ্ভিচিং চেণ্টাৰ। ভিতৰলৈ মই প্ৰৱেশ কৰিম, আৰু যেনেদৰে তেওঁলোকৰ যথেষ্ট কেইখন দোকান হৈছে, এয়া চাওক ছাৰ্ভিচিং চেণ্টাৰৰ সন্মুখত
গাড়ীসমূহ তেওঁলোকৰ ষ্টপ ৰাখিছে এয়া হ'ল মেনেজাৰ আৰু আপোনালোকক দেখুৱাম সাৰ্ভিসিং সেন্টাৰ এই সাৰ্ভিসিং সেন্টাৰৰ লগত তেওঁলোকে গুদাম আকাৰে বৃহৎ ডাঙৰ গুদাম আকাৰে তেওঁলোকে গাড়ীসমূহ চাওক ইয়াতে খ গাড়ী অগণন গাড়ী তেওঁলোকে ইয়াতে ষ্টক কৰি ৰাখিছে যাৰ বাবে কাস্টমাৰৰ যাতে গাড়ী ল'বলৈ সপ্তাহ দিন 15 দিন অপেক্ষা কৰিব নালাগে যাৰ বাবে তেওঁলোকে ইয়াতে প্ৰতিখন গাড়ী প্ৰতিখন কোম্পানীৰ গাড়ী পালসাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকে প্ৰতিখন গাড়ী এনেদৰে ষ্টক কৰি ৰাখিছে এই অফাৰৰ লগত ইনস্যুৰেন্স বা আৰসি সকলো ইনক্লুড থাকিব ন আৰসি ইনস্যুৰেন্স গুটেখিনি দিয়া হ'ব কাস্টমাৰক দিয়া হ'ব ৰেজিষ্ট্ৰেশ্যন ইনস্যুৰেন্স লগে লগে দিয়া হ'ব ৰেজিষ্ট্ৰেশ্যনো তেওঁলোকে লগে লগে হৈ যায় সেইখন তেওঁলোকে লগে লগে পাই যায় ঘৰত বহি কোনোবাই আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ এটা কন্টেক্ট নম্বৰ আমাৰ স্ক্ৰিনৰ তলত যাতে ঠিক আছে কন্টেক্ট নম্বৰটো আমি 8638971490 আৰু এটা ল'ব পাৰে 9957283093 এই দুটা কন্টেক্ট নম্বৰত ঘৰত বহি আপোনালোকে যোগাযোগ কৰিব পাৰে কাষ্টমাৰ আহিলে আমি ধুনীয়াকৈ ৰেছপেক্ট কৰোঁ তেওঁলোকৰ সমস্যা বা তেওঁলোকে কি বাইক ল'ব আহিছে ধুনীয়াকৈ কথা পাতি তেওঁলোকৰ লগত আমি ডিল কৰোঁ তো সেই গতিকে কাষ্টমাৰে আমাৰ ইয়াত ভাল পায় সেইটো কাৰণে আমাৰ ইয়াত চেলো বেছি হয়